So hello everyone, আৰু আজি আমি ষ্টাৰ্ট কৰিম কেমিকেল কাইনেটিক্স। চ' বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। লাষ্ট আমি ফিজিক্সৰ ছিৰিজৰ অলমষ্ট ক্লাছ 11 পৰ্চনটো আমি কমপ্লিট কৰিছোঁ, আৰু নেক্সট আমি ক্লাছ 12 পৰ্চনত যাম। আৰু মানে যিমানখিনি চিলেবাছ আছে ওপৰে তলে আমি এবাৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, চ' সেইটো চিষ্টেমত গৈ আছোঁ। আৰু আজি কেমিকেল কাইনেটিক্সৰ প্ৰথম কনচেপ্টবিলাক কৰিম, আৰু নেক্সট আমি CW PAQ-খিনি কৰিম। চ' ফাৰ্ষ্ট অফ অল হেপী হোলী টু এভৰিৱান, আৰু হোপ নেক্সট ইয়েৰ তোমালোকে ACত হেপী হোলী খেলিবলৈ পোৱা। চ' কেমিকেল কাইনেটিক্স ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্টতে আমি কেমিকেল কাইনেটিক্স, চ' বহুত ইম্পৰ্টেণ্ট চেপ্টাৰ হয়। তোমালোকৰ কুৱেশ্যন আহি থাকে, মানে প্ৰতি বছৰে তোমালোকৰ মিনিমাম 8 মাৰ্কছটো তোমালোকে পাবাই, ঠিক আছে CWত। চ' ধৰি লোৱা তোমালোকৰ এটা ইকুৱেশ্যন দিয়া আছে আলফা এ প্লাছ বিটা বি গামা চি প্লাছ ডেল্টা ডি, ঠিক আছে। যদি এইটো ইকুৱেশ্যনত তোমালোকৰ ৰেট অফ ৰিয়েকশ্যন উলিয়াবলৈ দিয়ে, চ' ৰেট অফ ৰিয়েকশ্যনৰ ফৰ্মুলাটো কি? ৰেট অফ ৰিয়েকশ্যন। চ' এইটো আমি এনেকৈ লিখোঁ। চ' এটা আছে তোমালোকৰ এভাৰেজ ৰেট, আৰু এটা আছে ইনষ্টেণ্টেনিয়াছ ৰেট, ঠিক আছে। চ' এইটো আমি লিখিলোঁ যেনিবা এভাৰেজ ৰেটৰ কাৰণে। চ' এভাৰেজ ৰেটত কি আহিব? ডেল আহিব, ইনষ্টেণ্টেনিয়াছত ডি আহিব। চ' আমি কি লিখিম? মাইনাছ। চ' ৰিয়েকশ্যনটো যোনটো ৰিয়েক্টেণ্ট ছাইডত থাকিব, ৰিয়েক্টেণ্ট ছাইডৰখিনি আমি মাইনাছত লিখিম, মানে মাইনাছ ডেল কনচেণ্ট্ৰেশ্যন অফ এ, আৰু তললৈ কি আহিব? আলফা ডেল টি, ঠিক আছে। নেক্সট আহিলে আমাৰ মাইনাছ ডেল বি ডিভাইডেড বাই বিটা ডেল টি, ঠিক আছে। নেক্সট যোনখিনি প্ৰডাক্ট, এইখিনি মাইনাছ কৰি দিলোঁ ৰিয়েক্টেণ্ট ছাইড, এইটোক কয় ৰিয়েক্টেণ্ট ছাইড, এইটোক কয় প্ৰডাক্ট ছাইড, ঠিক আছে। চ' প্ৰডাক্ট ছাইডৰখিনি কি দিম? প্লাছ ডেল চি, তলত কোএফিচিয়েণ্ট কি আছে? গামা, চ' গামা ডেল্টা ডি প্লাছ ডেল ডি ডিভাইডেড বাই কোএফিচিয়েণ্ট কি আছে? ডেল্টা, চ' ডেল্টা ডেল ডি। চ' এইটো আগল আমাৰ এভাৰেজ ৰেটৰ কাৰণে। নেক্সট আমি যদি লিখোঁ ইনষ্টেণ্টেনিয়াছ ৰেটৰ কাৰণে, ইনষ্টেণ্টেনিয়াছ ৰেট, চ' ইয়াৰ কাৰণে কি লিখিম আমি? ডি আহিব, মাইনাছ ডি এ বাই ডি টি আলফা ডি টি মাইনাছ ডি বি বাই বিটা ডি টি প্লাছ ডি চি বাই গামা ডি টি আৰু প্লাছ ডি ই বাই ডেল্টা ডি টি। চ' এইটো হৈ গ'ল আমাৰ ৰেট অফ ৰিয়েকশ্যনৰ কাৰণে ফৰ্মুলা। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। চ' যদি তোমালোকক সোধে যে ৰেট অফ ডিছএপিয়াৰেঞ্চক উলিয়াবলৈ কয়, তেতিয়া কেনেকৈ উলিয়াবা? ৰেট অফ ডিছএপিয়াৰেঞ্চ, ডিছএপিয়াৰেঞ্চ মানে নাইকিয়া হৈ গৈছে। কোনটো নাইকিয়া হৈ গৈছে? ৰিয়েক্টেণ্ট। চ' ৰিয়েক্টেণ্ট নাইকিয়া হৈ গৈছে, চ' এইটো কি লিখোঁ? আৰু ৰেট অফ ডিছএপিয়াৰেঞ্চ। চ' ইয়াত তোমালোকে কি ডিফাৰেঞ্চটো অকল এইটোৱে যে ইয়াত তোমালোকে তলত যোনটো কোএফিচিয়েণ্ট দিছোঁ সেইটো দিব নালাগে, ডিছএপিয়াৰেঞ্চ আৰু এপিয়াৰেঞ্চত, ঠিক আছে। এটা আছে তোমালোকৰ ৰেট অফ এপিয়াৰেঞ্চ, ৰেট অফ এপিয়াৰেঞ্চ মানে যোনটো আহিছে, মানে প্ৰডাক্ট। চ' ৰেট অফ এপিয়াৰেঞ্চ, ৰেট অফ এপিয়াৰেঞ্চ। চ' এইটো ফৰ্মুলাটো কি হ'ব? ৰেট অফ ডিছএপিয়াৰেঞ্চৰ মাইনাছ ডেল এ বাই ডেল টি মাইনাছ ডেল বি বাই ডেল টি। চ' এইটো ডি হ'ব পাৰে, ডেল লিখিছোঁ আমি। চ' ইনষ্টেণ্টেনিয়াছৰ কাৰণে কি হ'ব? ডেল হ'ব। চ' আমি অভাৰঅল এভাৰেজ ইনষ্টেণ্টেনিয়াছ কিবা মনত ৰাখিব নালাগে। তোমালোকে মেইনলি তোমালোকে ইউজ কৰিবলৈ কোনোবা ইউজ কৰিলেই হ'ল, ঠিক আছে। ইমান তোমালোকৰ ইয়াত নুসুধে। মাইনাছ ডেল বি বাই ডেল টি প্লাছ ডেল চি বাই ডেল টি প্লাছ ডেল ডি বাই ডেলৰ লিখিছা নে ডিত লিখিছা ইমান কথা নাই, এনচাৰটো এইবিলাকৰ লগত মতলব নাই। চ' নেক্সট আহিলে আমাৰ ৰেট অফ এপিয়াৰেঞ্চ, এপিয়াৰেঞ্চত সেইটো ডিছএপিয়াৰেঞ্চৰ এইকেইটা নাহে, ৰেট অফ এপিয়াৰেঞ্চৰ এইকেইটা আহিব। চ' ৰেট অফ এপিয়াৰেঞ্চ মানে ডেল চি বাই ডেল টি প্লাছ ডেল ডি বাই ডেল টি, ঠিক আছে। চ' এইকেইটা আছিলে আমাৰ ৰেট অফ এপিয়াৰেঞ্চ, ৰেট অফ ডিছএপিয়াৰেঞ্চ এণ্ড ৰেট অফ ৰিয়েকশ্যনৰ ফৰ্মুলা, ঠিক আছে। ধৰিলোৱা তোমালোকৰ এটা ইকুৱেশ্যন দিয়া আছে N2 প্লাছ 3:2 NH3, চ' এইটো আমাক দিয়া আছে। চ' এতিয়া যদি আমি উলিয়াব লাগে ইয়াত যদি তোমালোকক সুধিব ৰেট অফ ৰিয়েকশ্যন উলিয়াবলৈ দিয়ে, ৰেট অফ ৰিয়েকশ্যন, চ' কেনেকৈ উলিয়াম? চ' ইয়াত কোএফিচিয়েণ্ট কি আছে? 1, চ' মাইনাছ ডেল N2 বাই ডেল টি, চ' কোএফিচিয়েণ্ট 1, চ' 1
so minus del H2 by coefficient কি আছে 3 so 3 delta t plus del NH3 divided by 2 delta t so এটো হল আমাৰ ৰেট অফ ৰিঅ্যাকশনৰ ফৰ্মুলা ঠিক আছে যদি তোমালোকক উলিয়াবলৈ দিয়া সো এটো নেক্সট বেলেগ এটা কোৱেশ্চন কৰিম সো কেনেকুৱাকে লিখি এটো চাই লও ঠিক আছে so question to dise if rate of reaction of SO2 is 2 into 10 to the power minus 3 mole per second then find rate of reaction rate of appearance of SO3 if rate of so to disappearance is rate of reaction নহয় rate of disappearance of SO2 আমাক দিয়া আছে so equation to কি হ'ব 2 SO2 plus O2 to SO3 গৈছে ঠিক আছে so ইয়া যদি আমি কও rate of reaction লিখো rate of reaction so কেনেকৈ লিখিব পাৰিম minus del SO2 divided by 2 delta E is equal to minus del O2 divided by del T is equal to plus del SO3 divided by 2 delta T so আমাক দিয়া আছে rate of disappearance so rate of disappearance of SO2 so SO2 আমাক rate of disappearance দিয়া আছে so মানে আমাক এটো দিয়া আছে এটো কিমান দিয়া আছে ইমান দিয়া আছে then find the rate of appearance মানে plus appearance plus so মানে আমি এটো উলিয়াব লাগে so আমি এটা ললো minus del SO2 divided by 2 delta T is equal to plus del SO3 divided by 2 delta T so 2 to কাট খাই গল so minus 2 SO2 এটো কি হল rate of rate of disappearance ROD আৰু এটো কি coefficient নাই তলত coefficient কাট খাই গল so এটো কি হ'ব rate of appearance আৰু disappearance ডিফাৰেন্স তো কি তলত coefficient গিটা নাথাকে ঠিক আছে so এটো আমাক দিয়া আছে কিমান দিয়া আছে 2 into 10 power minus 3 mole per second so এটো কি হ'ব rate of appearance of SO3 পাই গল আমি आंसर আমরা কি উলিয়াব লাগিছিল rate of appearance of SO3 উলিয়ালো এটো আমাৰ so এনেকুৱা টাইপৰ কোৱেশ্চন আহিব নেক্সট আহিলে আমাৰ ৰেট ল ঠিক আছে so ৰেট লটো কি কয় ধৰিলা তোমালোকৰ ইকুৱেচনটো দিয়া আছে আলফা সেম ইকুৱেচন বিটা বি গামা সি প্লাস ডেল্টা ডি so এতিয়া যদি আমাৰ ৰেট r ডাইৰেক্টলি প্ৰপোৰ্শনাল আমি কেনেকৈ লিখিব পাও a power x b power y so x আৰু y ইয়াত কি হয় অৰ্ডাৰ x y হৈছে কি অৰ্ডাৰ so ধৰিলো আমাক দিব পায় ফাৰ্স্ট অৰ্ডাৰ জিৰ' অৰ্ডাৰ ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ থাৰ্ড অৰ্ডাৰ যি দিয়া থাকে হেতু মানে বহাব লাগে বাট নরমালি আমাৰ x আৰু x is equal to alpha আৰু y is equal to beta লিখিব পাও কেনেকুৱা ৰিঅ্যাকচনত যোনবিলাক এলিমেন্টাৰী ৰিঅ্যাকচন হয় এলিমেন্টাৰী ৰিঅ্যাকচন বাকি স্লো ৰিঅ্যাকচন যোনবিলাক ৰেট ডিটাৰমিনিং স্লো ৰিঅ্যাকচন যদি দিয়া থাকে সো আমি তাত আমি ডাইৰেক্টলি কোএফিशिয়েন্ট ইজ ইকুৱেল টু আলফা বহাই দিব পাও আলফা বিটা মানে কোএফিशिয়েন্ট গিটা তাৰ ওপৰত বহাই দিব পাও স্লো ৰিঅ্যাকচন যোনটো আমাৰ ৰেট ডিটাৰমিনিং ষ্টেট বুলি কোৱা হয় ROD সো এনেকুৱা ইকুৱেচনত আমি বহাব পাও সো এটো যদি এলিমেন্টাৰী ৰিঅ্যাকচনৰ ক্ষেত্ৰত লিখো কি হ'ব সো a পাৱাৰ আলফা বিটা b পাৱাৰ বিটা ঠিক আছে কোএফিशिয়েন্টৰ ওপৰত পাৱাৰ হৈ গল এটো কি r মানে কি ৰেট অফ ৰিঅ্যাকচন আৰু যোনটো x plus y so x plus y এটো কি বুলি কও ওভাৰঅল ৰেট অফ ওভাৰঅল অৰ্ডাৰ অফ ৰিঅ্যাকচন overall order of the reaction
ঠিক আছে সো এটো যদি আমি ভাঙি দিও প্ৰপোৰ্শনেল কনস্ট্যান্ট অতৰা দিও সো ইয়াত আমি এটা কনস্ট্যান্ট আহি যায় k সো এটো আমি কও x b y সো যোনটো k হৈছে আমাৰ ৰেট অৰ ভেলোসিটি কনস্ট্যান্ট ঠিক আছে k টো কি বুলি কও ৰেট কনস্ট্যান্ট বুলি কম or velocity constant ঠিক আছে তো এটোৱে কও আমি ৰেট ল আৰু তোমালোকৰ যদি দিয়া থাকে ইয়াৰ ইকুৱেচন ইয়াৰ মানে k এৰ যোনটো ইউনিট হৈছে হেতু দিয়া আছে আমাৰ মল 1 - p per time so p টো ইয়াত কি p টো হৈছে তোমালোকৰ অৰ্ডাৰ ধৰিলা তোমালোকৰ অৰ্ডাৰটো দিয়া আছে ফাৰ্স্ট অৰ্ডাৰ মানে p ইকুৱেল টু কিমান বহাম 1 বহাম সো তাত ইউনিটটো কি হৈ যাব k 1 - 1 টাইম সো m পাৱাৰ 0 হৈ যাব সো পাৰ টাইম ঠিক আছে সো ফাৰ্স্ট অৰ্ডাৰ সেকেন্ড অৰ্ডাৰ আমি এনেকে উলিয়াব পাম p ইকুৱেল টু 1 বা 2 যদি সেকেন্ড অৰ্ডাৰ বুলি দিলে হেতেন p ইকুৱেল টু 2 বহালো হেতেন সো ইয়াৰ ইউনিটটো মনত ৰাখিবা ইয়াৰ পৰা কোৱেশ্চন আহিব পাৰে নেক্সট আহিলে আমাৰ কোৱেশ্চন এটা দিয়া আছে আমাৰ for r is equal to k a power m b power so eto n dia ase n eto m on double koi dise mane doubling the concentration of a and a having half koi dise having the concentration of b the concentration of b the ratio of new rate to the earlier rate will be so আমাৰ ৰেট হেটো দিছে ৰেট লটো কি দিছে b পাৱাৰ m ঠিক আছে সো আমাক আছে ডাবলিং দা কনসেন্ট্ৰেশন অফ a সো কনসেন্ট্ৰেশন আমি ডাবল কৰি দিয়া সো rds লটো এটো k কনসেন্ট্ৰেশন আমি ডাবল কৰি দিয়া 2 টাইমছ কৰি দিলে এটো 2 পাৱাৰ n সো বাহিৰ উলিয়াই আনিছে 2 পাৱাৰ n আৰু having the concentration of b to half কৰি দিছে সো half মানে কি 1/2 power m so b power m so eto number 2 দিও eto number 1 the ratio of the new rate to the earlier rate new rate rds earlier rate r so eto উলিয়াই দিয়া k 2 power n a power n 1/2 power m b power m so তলত বহাম কি k a power n and b power m কাট খাই গল a power n কাট খাই k কাট খাই গল কি থাকিলে 2 power n minus m so এটো হল আমাৰ आंसर ধৰিলা তোমালোকৰ দুটা কেস দিয়া থাকে সো এই দুটা কেস বহুত ইম্পৰ্টেন্ট ঠিক আছে কেস 1 find order of the reaction find order of reaction so দুটা ফৰ্মেটত দিয়া থাকে চাৰ্ট বনোৱা ঠিক আছে সো কেস 1 ত ধৰিলা তোমালোকক এটা এক্সপেৰিমেন্ট দিয়া আছে এক্সপেৰিমেন্ট তাৰ পিছত কনসেন্ট্ৰেশন অফ a কনসেন্ট্ৰেশন অফ b দিয়া আছে and initial rate so আমাৰ ইকুৱেচনটো কি দিছে 2a plus 3b to 4c ঠিক আছে 3a plus 2b to so to কি দিয়া আছে 4c দিয়া আছে so number 1 experiment 1 ত concentration of a কিমান 0.1 molar আৰু concentration of b 0.1 molar initial rate 2 into মানে ইয়াৰ rate to 2 into 10 power
mol per second. Number 2 experiment concentration of A 0.1 molar, concentration of B is 0.2 molar, and 4 into 10 power minus 4 mol per second. Number 3 0.2 molar, 0.2 molar concentration of B দিয়া আছে আৰু rate দিয়া আছে ইয়াত 10 power minus 4 mol per second. ঠিক আছে, সো প্ৰথমতে এনেকুৱা কোৱেশ্চন যদি তোমালোকক দিয়া থাকিব, ঠিক আছে, এক্সামত এনেকুৱাকে আহিছে, এইটো চিজাগলিত, সো সেইকাৰণে কৈছো। সো প্ৰথমতে আমি কি কৰিম, এইটো ইকুৱেশ্যনৰ আমি ৰেট লটো লিখি লম, ঠিক আছে। সো আমি ৰেট লটো লিখি লম ফাৰ্ষ্ট। সো r is equal to k a power x and b power y. সো এতিয়া আমি প্ৰথমটো ক্ষেত্ৰত বহাম, ঠিক আছে। প্ৰথমটোত নাম্বাৰ 1, সো ৰেট is equal to, ৰেট কিমান দি আছে প্ৰথমটোত 2 into 10 power minus 4, সো 2 into 10 power minus 4, k কিমান দি আছে উলিয়াব লাগিব, নাই দিয়া। কনচেন্ট্ৰেশন অফ a দিয়া আছে আৰু কনচেন্ট্ৰেশন অফ b দি আছে 0.1, এইটো হৈ গ'ল নাম্বাৰ 1। নাম্বাৰ 2 ইকুৱেশ্যনত ৰেট কিমান দি আছে 4 into 10 power minus 4 আৰু k, নেক্সট কনচেন্ট্ৰেশন অফ a 0.1, concentration of B 0.2, number 2. Number 3 rate दिया है 16 into 10 power minus 4, concentration of A 0.2, concentration of B 0.2. So এতিয়া তিনটা ইকুৱেশ্যন সলভ কৰি তোমালোকে এটো আনসাৰ উলিয়াব লাগে। সো প্ৰথমতে চাবা এটো কেনেকৈ কৰিবা। সো প্ৰথমতে সেম চাবা। সো ইয়াত 0.1 0.1x যদি ডিভাইড কৰি দিও কাট খাই গুচি যাব। নেক্সট এটা ইকুৱেশ্যনত চোৱা 0.2 0.2 সেম আছে, মানে 2/3 কৰিলে নেক্সট এটো এই কাট খাই গুচি যাব, তাৰপা y পাই যাম। সো সেইটো সিস্টেমত আমি এটো উলিয়াম, ঠিক আছে। সো এটো মই দিছো দুটা লাইন। সো এতিয়া আমি নাম্বাৰ 1/2 কৰিলো। সো 1/2 কৰিলে এটো কিমান হৈ যাব 1/2 কাট খাই যাব 10 minus 4 আৰু 2 এ 4 1/2 হৈ যাব। সো k কাট খাই যাব, এটো কাট খাই যাব, k কাট খাই যাব, কি থাকিব ইয়াত 0.1 ওপৰত 0.1 এটো থাকিব আৰু তলত 0.2 y। সো ইয়াৰ পৰা যদি 1/2 মানে এটো যদি কোৱা 1/2 পাৱাৰ y, ঠিক আছে, একেলগ কৰি দিলো। সো 1 আছে 1/2 মানে পাৱাৰ যদি একেলগ কৰি দিও y is equal to 1 পাই গলো। নেক্সট আমি কি কৰিম 2/3, 2/3 কৰিলে 4/16 মানে 1/4 is equal to k কাট খাই যাব, এটো থাকি যাব 0.1 power x divided by 0.1 power x, তো এটোটা কাট খাই যাব। সো এটোটা যদি কোৱা কিমান হ'ব 1/2 power x। সো 1/4 টো কেনেকৈ লিখিব পাও 1/2 স্কয়াৰ is equal to 1/2x। সো পাৱাৰ সেম কৰি দিয়া, x is equal to পালো 2, ঠিক আছে। x is equal to 1 পালো আৰু x is equal to 2, y is equal to 1 পালো। সো যিকোনোটা ইকুৱেশ্যন বহুৱাই দিয়া তোমালোকে ৰেট কনস্ট্যান্ট পাই যাবা, ঠিক আছে। সো ফাইন অৰ্ডাৰ আছে, সো অৰ্ডাৰটো পাই গলো, x is equal to 1 আৰু y is equal to 2। সো এতিয়া যদি তোমালোকে খুদে যে k ভ্যালু উলিয়াবলৈ দিয়ে, সো যদি কেতিয়াবা k ভ্যালু উলিয়াবলৈ দিয়ে কি কৰিম যিকোনোটা ইকুৱেশ্যন বহাই দিম। সো ধৰি লও আমি 1 ইকুৱেশ্যনত বহাই দিলো x আৰু y ভ্যালু। সো এফালে কি দিয়া আছে 2 into 10 power minus 4 k 0.1 x ভ্যালু কেন পালো 2 বহাই দিয়া আৰু 0.1 y ভ্যালু কেন পালো 1, সো ইয়াত বহাই দিয়া y, ঠিক আছে। সো এটো যদি কোৱা 2 into 10 power minus 4 k y ভ্যালু 1 পাছিলো, সো এটো হৈ যাব 10 power minus 2 into 10 power minus 1 মানে k 10 power minus 3। সো এটো যদি কোৱা k কিমান হ'ব 2 into 10 power minus 1 মানে 0.2 আনসাৰ পাই যাবা। সো k উলিয়াবলৈ দিয়ে। সো আহি আছে এটো কোৱেশ্চন ব্লগ মিছন একদম ইজি। প্ৰথমতে ৰেট লটো লিখিলা, তাৰপিছত প্ৰতিটো কাৰণে ইকুৱেশ্যন বনালা, তাৰপিছত কাটা কুটা কৰিলা যে কোনটো সেম এটা কাটিলা, তাৰ পৰা x আৰু y পাই গলা, ঠিক আছে। সো এটো আছিল আমাৰ ৰেট ল ওপৰত কোৱেশ্চন, ঠিক আছে। সো এতিয়া আমাৰ নেক্সট কেছটো আছে কেছ 2। সো কেছ 2 মই যদি তোমালোকৰ দিয়া থাকে তাহলে এটা কোৱেশ্চন দিয়া আছে ফাইন্ড
order of reaction A2 plus B2 to K দিয়া আছে আমাৰ K rate constant আৰু ইয়ে দিয়া আছে 2AB ঠিক আছে follows the mechanism below so r আমাৰ rate constant equation দি দিছে A2 rate law B2 power y so এটা আমাৰ rate law ঠিক আছে so তিনটা ইকুয়েশন দি দিছে so তিনটা ইকুয়েশনৰ পৰা তুমি উলিয়াব লাগে ইয়াৰ অৰ্ডাৰ so a এটো কি ৰিঅ্যাকশন ফাৰ্স্ট ৰিঅ্যাকশন so ফাৰ্স্ট ল দিয়া ৰিজনটো কি ৰেট ডিটাৰমিনিং স্টেপ যোনটো আমি কৈছিলো so কেনেকৈ কৰিম চাবা so a plus b2 ab plus b so এটো কি স্লো নেক্সট থিটো a plus b ab এটো কি ৰিঅ্যাকশন ফার্স্ট ৰিঅ্যাকশন ঠিক আছে সো এটা তিনটা ইকুয়েশন দিয়া আছে সো তিনটা মিলাই বলি আমি এটা অৰ্ডাৰটো উলিয়াব লাগে সো কেনেকৈ উলিয়াম সো প্ৰথমতে এটো স্লো ৰিঅ্যাকশন দিয়া দেখিবা গম পাবা এটো কি ৰিঅ্যাকশন এলিমেন্টাৰী ৰিঅ্যাকশন মানে কি হয় ইয়াত এলিমেন্টাৰী ৰিঅ্যাকশনত কি হয় যোনটো আমাৰ পাৱাৰ থাকে x ইয়াৰ কোএফিচিয়েন্ট কি 1 আৰু ইয়াৰ কোএফিচিয়েন্ট কি 2 সো ইয়াৰ সমান হয় সো এটো আমাক গিভেন দিয়া আছে সো আমি স্লো ৰিঅ্যাকশনটো উঠাম ঠিক আছে স্লো ৰিঅ্যাকশনটো আমি প্ৰথমতে লিখিম কি ৰেট ল সো k a power so ইয়াত কি হ'ব 1 আৰু b2 power কি হ'ব 1 ঠিক আছে সো আমাক কি লাগে b2 ইয়াত কি দিয়া আছে b2 দিয়া আছে আৰু a2 মানে আমি b2 আৰু a2 হে উলিয়াব লাগিব সো ইয়াত a দিয়া আছে সো a পা আমি a2 আমাক দৰকাৰ নাই সো a2 অতৰাবলৈ কি কৰিম আমি যিকোনো এটা ৰিঅ্যাকশন ইউজ কৰিম সো আমি কোনটো ইউজ কৰিম সো এটো যদি সোৱা এটোত a2 আছে ঠিক আছে সো এটো পা আমি আৰু ইয়াত a আছে সো এটো পা আমি উঠাই পেলাই এটো বহাম সো ইয়াত যদি আমি ৰেট লটো লিখো কি হ'ব সো ৰেট লটো সেকেন্ড টু কানে লিখো k a2 সো ৰেট ল নহয় এটো তুমি লিখিব লাগিব সো নেক্সট চেপ্টাৰ পঢ়িম সো kc ঠিক আছে সো এটো হৈ যাব kc হৈ যাব তোমালোকৰ স্কয়াৰ ডিভাইডেড বাই a2 সো ইয়াত যদি আমি a মান লিখো সো a2 কেনেকৈ উলিয়াম a স্কয়াৰ k a2 সো এটো ইকুয়েশন কোবা পালা এটো আমি নেক্সট চেপ্টাৰ কেমিক্যাল ইকুইলিব্ৰিয়ামত পঢ়িম ঠিক আছে কেমিক্যাল ইকুইলিব্ৰিয়ামত এটো kc হৈছে জাস্ট এটা মনত ৰাখা যে a এফালে প্ৰডাক্ট সাইডত আছিল দুটা আছিল a a কনসেন্ট্ৰেচন স্কয়াৰ হৈ গল আৰু এটো সাইডে ৰিঅ্যাকটনটো তলত আহিলে এটো ঠিক আছে সো এটো হৈ গল আমাৰ k a2 সো আমাক a লাগে a মানে কি কৰিম আমি দুইফালে সেফালে ৰুট ললো সো ৰুটটো মানে 1/2 কৰি দিম সো 1/2 ইয়াত বহাই দিয়া সো ইয়াত যদি বহাই দিও আমি r k a2 1/2 b2 1 সো এটো k বেলেগ এটা ললৈছো ঠিক আছে প্ৰথমটো সেম হৈ গল এটো kc আছিল c আছে c সো kc পাৱাৰ 1/2 সো দুটা আমি একেটা ললম লাষ্টত সো এটো পাৱাৰ 1/2 আৰু b2 পাৱাৰ 1 সো kc এটা ললৈছো k ললৈছো দিমা ইদলত কথা নাই কনস্ট্যান্ট হে সো b2 পাৱাৰ 1 সো এটা এটো আহি গল b2 আহি গল সো এটো ওপৰত পাৱাৰ কি আছে 1/2 মানে কি x 1/2 এটো যদি কম্পেয়াৰ কৰা x কিমান 1/2 b2 ওপৰত কি আছে 1 মানে y কিমান 1 সো অৰ্ডাৰ কিমান হ'ব অৰ্ডাৰ উইথ ৰেসপেক্ট টু a2 সো আমি এটো আনসাৰটো কেনেকৈ লিখিম এটো মুহাই দিছো মানে কি অৰ্ডাৰ উইথ ৰেসপেক্ট টু a2 কিমান 1/2 আৰু অৰ্ডাৰ উইথ ৰেসপেক্ট টু b2 কিমান হ'ব অৰ্ডাৰ 1 আৰু যদি খুদে ওভাৰঅল অৰ্ডাৰ কি লিখিম ওভাৰঅল অৰ্ডাৰ দুইটা যোগ কৰি দিম 1/2 + 1 মানে কিমান হৈ যাব 3/2 সো এটো আছিল আমাৰ কেছটো এনেকুৱা টাইপৰ কোৱেশ্চন দিব পাৰে বা তেনেকুৱা টাইপৰ দিব পাৰে যিকোনো টাইপ আহিব
সো ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যনৰ কাৰণে এটা কনচেন্ট্ৰেশ্যন ইকুৱেশ্যন যোনটো আছে সেইটো মনত ৰাখিবা সো ফৰ ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ঠিক আছে সো ইয়াৰ কনচেন্ট্ৰেশ্যন ইকুৱেশ্যন ধৰি লোৱা তোমালোকৰ এটা ইকুৱেশ্যন দিয়া আছে a টো প্ৰডাক্টলৈ গৈছে সো ইনিশিয়াল কনচেন্ট্ৰেশ্যন ধৰি লোৱা আমি ইনিশিয়াল কনচেন্ট্ৰেশ্যন c নট দিয়া আছে ঠিক আছে সো ইনিশিয়াল কনচেন্ট্ৰেশ্যন c1 সো ইয়াত যদি আমি ৰেট ল লিখো কি হ'ব মাইনাছ da/ dt is equal to ka যোনটো আমি এটো ৰেট লবা পাছো আৰু এটো ৰেট কাৰণ আমি r is equal to কি পাছিলো k a power x b power y এটো পাছিলো ন সো ইয়াত b আছে নাই সো a আছে সো a power লৈছো আৰু ফাৰ্ষ্ট অৰ্ডাৰ কাৰণে কি হ'ব x is equal to 1 মানে এটো 1 হৈ যাব সো k is equal to a power 1 ঠিক আছে সো এতিয়া যদি আমি আউটা দিয়া আছে আমাৰ সো kt is equal to সো ডাইৰেক্ট মনত ৰাখিবা ln c নট মানে কি ইনিশিয়াল কনসেন্ট্ৰেশন আৰু কনসেন্ট্ৰেশন এট টাইম t সো এটো kt is equal to ln c নট বাই cd সো ইয়াৰ পৰা কোৱেশ্চন আহিছে সো এইকাৰণে এটো কোৱেশ্চন মনত ৰাখিবা মোস্ট ইম্পৰ্টেন্ট হয় সো তেনেকৈ লিখিব পা ln a by a minus x number 3 so half life so t 50% so এটো ফৰ্মুলা পা আহি থাকে ln 2 by k ঠিক আছে সো এটো 0. ln 2 মান কি 0.693 by k ডাইৰেক্টলি মনত ৰাখিবা আৰু এটো কো আমি হাফ লাইফ অফ দা ৰিঅ্যাকশন কি বুলি কও হাফ লাইফ of the reaction মানে ৰিঅ্যাকশন টো 50% কমপ্লিট হৈছে মানে ৰিঅ্যাকশনৰ পৰা প্ৰডাক্টলৈ গৈছে ন সো 30% 10% 50% তেনেকৈ গৈ থাকে সো এটো আমি কও হাফ লাইফ মানে 50% কমপ্লিট হলে আমি এটো ডাইৰেক্টলি লিখিব পাও ln 2 by k বা 0.693 by k সো 0.693 by k ডাইৰেক্ট মনত ৰাখিবা নেক্সট আহিলে তোমালোকৰ ডিগ্ৰী অফ ডিসোসিয়েশন আউটা আছে তোমালোকৰ জিৰো অৰ্ডাৰ এটো আছিল ফাৰ্ষ্ট অৰ্ডাৰ সো জিৰো অৰ্ডাৰৰ কাৰণে এটো মনত ৰাখিবা জিৰো অৰ্ডাৰ ৰিঅ্যাকশন জিৰো অৰ্ডাৰ ৰিঅ্যাকশনৰ ইকুৱেশ্যন মনত ৰাখিবা ct is equal to minus kt plus c naught সো এটো k হা k মানে আছে ৰেট কনস্ট্যান্ট t টাইম c naught ইনিশিয়াল কনসেন্ট্ৰেশন আৰু ct কনসেন্ট্ৰেশন এট টাইম t আউটা আছে তোমালোকৰ আৰ্হেনিয়াছ ইকুৱেশ্যন সো যিমান গিটা আছে গুটেই গিটা কমপ্লিট কৰা দিছো আৰু নেক্সট ভিডিওত অকল আমি পিএকুইজ গিটা কৰিম আৰ্হেনিয়াছ ইকুৱেশ্যন সো এটো আমি কেনেকৈ লিখিব পাও সো k is equal to a e power minus ea divided by rt so ea ইয়াত কি ea হৈছে তোমালোকৰ activation energy so activation energy উলিয়াবলৈ দিয়ে so এটো e minus ea by rt so এটোকে এটো জেনাৰেল ফৰ্মুলাটো যদি তোমালোকৰ কেতিয়াবা এক্সচেঞ্জ কৰি দিয়ে ধৰি লোৱা তোমালোকৰ so এটো ইয়াৰ পৰা উলিয়াব পা ধৰি লোৱা তোমালোকৰ টেম্পাৰেচাৰ দুটা কেছ দি দিয়ে এটা টেম্পাৰেচাৰ t1 ত ইমান আৰু t2 ত ইমান so তেতিয়া আমাৰ কেছটো কেনেকৈ লিখো আমি ln k2 by k1 is equal to ea by r 1 by t1 minus 1 by t2 ধৰিলা t1 ত k2 দিছে ৰেট কনস্ট্যান্ট t1 ত k1 দিছে আৰু t2 ত k2 দিছে সো তেতিয়া আমি এটো ইকুৱেশ্যন ইউজ কৰিম সো এই দুটা ইম্পৰ্টেন্ট আৰু সো এইগিটা আছিল আৰু বেলেগ নাই কেমিক্যাল কাইনেটিক্স সো নেক্সট ভিডিওত আমি পিএকুইজ গিটা কৰিম CW গোটেই গিটাৰ সো থ্যাংক ইউ